ঘৰৰ পৰা আগন্তুক দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰী বাসুদেৱ নৰুৱা সত্ৰত পৰম্পৰাগতভাৱে 3 দিনীয়া কাৰ্যসূচীৰে আমি দৌল উৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যে আমাৰ পুৱাৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু আমাৰ নাম প্ৰসংগ আইসকলৰ নাম বৃক্ষৰোপণ আছিলে, বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে আৰু আমাৰ যি বাণিজ্য মেলা দ্বাৰ উন্মোচনৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। আমি 3 দিনীয়া কাৰ্যসূচীৰে বাসুদেৱ নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই 3 দিনীয়া কাৰ্যসূচী আমাৰ 14 তাৰিখৰ দিনা আছে আমাৰ নাম প্ৰসংগ চলিয়ে থাকিব। ইয়াৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানৰ পাছত আমাৰ ভাওনা প্ৰদৰ্শন আৰু 15 তাৰিখৰ আমাৰ 15 মাৰ্চৰ তাৰিখৰ দিনা আমাৰ আছে আমাৰ পৰম্পৰাগত নাম প্ৰসংগ অনুষ্ঠিত হৈয়ে থাকিব। ইয়াৰ উপৰিও আমাৰ যি ঘুনুচা যাত্ৰা, সেই ঘুনুচা যাত্ৰা ভাগি অনুষ্ঠিত কৰাৰ মনত কৰা হৈছে। এই ঘুনুচা যাত্ৰা আমাৰ হ'ব বাসুদেৱ নৰুৱা সত্ৰৰ পৰা আমাৰ বাসুদেৱ নৰুৱা সত্ৰৰে বাটচ'ৰা মুখলৈ আৰু বাটচ'ৰা মুখৰ পৰা নি পুনৰ আমাৰ বাসুদেৱ স্থানত স্থাপন কৰা হয়। এই হৈছে ঘুনুচা যাত্ৰা। এই 3 দিনীয়া কাৰ্যসূচী আমাৰ বাসুদেৱ নৰুৱা সত্ৰত প্ৰতি বছৰে অনুষ্ঠিত হৈ থাকে। এই বৰ্ষতো আমি আশা কৰিছোঁ সাফল্যমণ্ডিত হ'ব পাৰিম বুলি। বতৰেও যদি আমাক অকণমান বিঘিনি ঘটাইছে, তথাপিতো আমি আশা ৰাখিছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সেৱা আৰু আশীৰ্বাদ পাম বুলি। আৰু আহক শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি উপভোগ কৰক আৰু আমাকো কৃতাৰ্থ কৰিব।